ইছৰাইল জাতিটোক ঈশ্বৰে কি উদ্দেশ্যৰে বাছি লৈছিল? আজিৰে পবিত্ৰ ক্ষণতে উজলি বাটৰ পোহৰ প্ৰভু যীশু হে তেওঁ হে জীৱনৰ জ্যোতি এই জীৱনৰে বাট বাট হেৰুৱা যিকোনো পথিকে যীশুতে নিজকে সপে। নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছোঁ। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহ'লে আপুনি নিশ্চয় জানে যে আমি আমাৰ আগৰটো অনুষ্ঠানত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ আমোছ ভাৱবাদীৰ পুস্তকৰ 2 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদৰ পৰা 11 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালোঁ। আজিৰ অনুষ্ঠানত আমি আমোছ ভাৱবাদীৰ পুস্তকৰ 2 নম্বৰ অধ্যায়ৰ 12 নম্বৰ পদৰ পৰা 3 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। আমোছে ইছৰাইলৰ চুবুৰীয়া জাতিবোৰৰ বিষয়ে ভাৱবাণী কৰা হোৱাৰ পাছত তেওঁ দক্ষিণৰ ৰাজ্য যিহুদাৰ বিষয়েও ভাৱবাণী কৰিলে। উত্তৰৰ ৰাজ্য ইছৰাইল আৰু দক্ষিণৰ ৰাজ্য যিহুদাৰ মাজত মাজে মাজে যুদ্ধও হৈছিল আৰু মাজে মাজে একেলগে উমৈহতীয়া শত্ৰুৰ বিৰুদ্ধে যুদ্ধও কৰিছিল। যিহুদা দেশক ঈশ্বৰে শাস্তি দিব বুলি শুনি ইছৰাইলৰ লোকবিলাকে নিশ্চয় আচৰিত হোৱা নাছিল, কিন্তু আমোছে এতিয়া ইছৰাইলৰ বিৰুদ্ধেও ঈশ্বৰৰ শাস্তি ঘোষণা কৰিলে। ঈশ্বৰে অব্ৰাহামক পেলেষ্টাইন দেশখন দিবলৈ প্ৰতিজ্ঞা কৰিছিল যদিও তাত বাস কৰি থকা অমোৰীয়াবিলাকক তেতিয়াই ধ্বংস কৰিব খোজা নাছিল। ঈশ্বৰে অমোৰীয়াবিলাকক সুযোগ দিছিল পাপৰ পৰা ঘূৰি ঈশ্বৰলৈ আহিবৰ বাবে। তেনেদৰে 420 বছৰ ঈশ্বৰে বাট চালে, তথাপি অমোৰীয়াবিলাক ঈশ্বৰলৈ নাহিল। অৱশেষত ঈশ্বৰে যিহুচোৱাৰ নেতৃত্বত ইছৰাইলৰ হতুৱাই পেলেষ্টাইন দেশ অধিকাৰ কৰালে আৰু তাৰ বাবে প্ৰথমেই অমোৰীয়াবিলাকক ধ্বংস কৰালে। যিহুচোৱাই জয় কৰা প্ৰথমখন নগৰ আছিল জিৰিহো, আৰু জিৰিহো আছিল এখন অমোৰীয়া নগৰ। ঈশ্বৰে ইছৰাইলক জনাই আছে যে তেওঁলোকে যি পাপ কৰি আছে সেই পাপৰ বাবে এদিন ঈশ্বৰে অমোৰীয়াবিলাকক শাস্তি দিছিল। তেনেদৰে এতিয়া ইছৰাইলেও শাস্তি পাব লাগিব। ঈশ্বৰে বিচাৰিছিল ইছৰাইলে যাতে সেই প্ৰতিজ্ঞাৰ দেশত ঈশ্বৰৰ সেৱা কৰি থাকে, যাতে তেওঁলোকৰ ডেকাসকলে ঈশ্বৰৰ সেৱা কৰ্ম কৰিবলৈ আগবাঢ়ে, ভাৱবাদীৰ পৰিচৰ্যা কৰে আৰু নাচৰীয়া ব্ৰত ল'বলৈ আগুৱাই আহে। কিন্তু ইছৰাইল জাতিৰ মাজত তেনে দেখা নগ'ল বুলি ঈশ্বৰে জনাইছে। নাচৰীয়া ব্ৰত লোৱাজনে চুলি কাটিব নোৱাৰে,
সুৰাপান কৰিব নোৱাৰে, দ্ৰাক্ষা গছৰ ফল স্পৰ্শ কৰিব নোৱাৰে আৰু মৃতদেহ স্পৰ্শ কৰিব নোৱাৰে। কিন্তু ইছৰাইলীয়া লোকসকলে নাচৰীয়া ব্ৰত লোৱা মানুহক সুৰাপান কৰোৱালে আৰু ভাৱবাদীবোৰক ভাৱবাণী নক'বলৈ সকীয়াই দিলে। এনেদৰে তেওঁলোকে ঈশ্বৰৰ ইচ্ছাৰ বিৰুদ্ধে গৈছিল। সুৰাপান আৰু ঈশ্বৰৰ বাক্যৰ প্ৰতি অৱহেলাই আচলতে একোটা জাতিৰ পতনৰ মূল কাৰণ হৈ আহিছে। ইছৰাইলৰ ক্ষেত্ৰতো তেনে হৈছিল। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ। প্ৰিয় শ্ৰোতা, আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, আপোনাৰ নিশ্চয় মনত পৰিব যে আমি ইয়াৰ আগৰটো অধ্যয়নত আমোছ ভাৱবাদীয়ে ইছৰাইলৰ উত্তৰ ৰাজ্যৰ ইছৰাইলীয়া লোকসকলে আচৰণ কৰা অপৰাধসমূহৰ বিৰুদ্ধে ঈশ্বৰৰ সুধবিচাৰ ঘোষণা কৰা পাইছিলোঁ। আমি এই কথাও দেখিবলৈ পাইছোঁ যে আমোছ ভাৱবাদীয়ে দুখীয়া নিচলাসকলৰ পক্ষ লৈ তেওঁলোকৰ অহিতে অন্যায় অত্যাচাৰ কৰা ধনী লোকবিলাকৰ বিৰুদ্ধে বৰ সাহসেৰে ভাৱবাণী প্ৰচাৰ কৰিছে। সেই বিষয়ে অধ্যয়ন কৰি আমি ২ নম্বৰ অধ্যায়ৰ 11 নম্বৰ পদলৈকে যিহেতু চালোঁ, সেয়েহে আহক এতিয়া আমি 12 নম্বৰ পদটোৰ পৰা অধ্যয়ন কৰি যাবলৈ এই পদটো পাঠ কৰোঁ হওক। আমোছ ২ নম্বৰ অধ্যায়ৰ 12 নম্বৰ পদ। কিন্তু তোমালোকে সেই নাচৰীয়াসকলক দ্ৰাক্ষাৰস পান কৰালা আৰু ভাৱবাণী প্ৰচাৰ কৰিবলৈ সেই ভাৱবাদীবিলাকক নিঃশেষ কৰিলা। ২ নম্বৰ অধ্যায়ৰ 10 আৰু 11 নম্বৰ পদত ঈশ্বৰে ইছৰাইলৰ সন্তানসকলক এই বুলি কোৱা কথাৰে আমি ইয়াৰ আগৰটো অধ্যয়ন সামৰিছিলোঁ। এই অংগীকৃত ভূমিত তোমালোকে যেন মোৰ সেৱা কৰা সেইটো মই তোমালোকৰ পৰা আশা কৰিছিলোঁ। তোমালোকৰ সন্তানসকলৰ মাজৰ কোনোৱে ভাৱবাদী আৰু কোনোৱে নাচৰীয়া হৈ মোৰ সেৱা কৰিব পৰাকৈ তোমালোকে তেওঁলোকক গঢ় দিয়াটোক মই আশা কৰিছিলোঁ। কিন্তু ক'তা সেইবোৰৰ কোনোটোৱেই নহ'ল। সেইবোৰৰ কোনোটোৱেই কিয় নহ'ল তাক এতিয়া এই 12 নম্বৰ পদত কোৱা হৈছে। নাচৰীয়া হোৱাসকলক নাচৰীয়া হোৱাৰ যি অৰ্হতা তাক নষ্ট কৰিছিল আৰু ভাৱবাণী প্ৰচাৰ কৰিবলৈ ভাৱবাদী হ'বলৈ ওলোৱা লোকসকলকো তেওঁলোকে বাধা আৰোপ কৰিছিল। আচলতে নাচৰীয়া মানেনো কি? ইছৰাইলৰ সন্তানসকলৰ মাজত সেইগৰাকী লোককেই নাচৰীয়া বোলা হৈছিল, যিগৰাকী লোকে ঈশ্বৰৰ পৰিচৰ্যাৰ কাম কৰিবলৈ স্বেচ্ছাই শপত গ্ৰহণ কৰি নিজকে ঈশ্বৰৰ হাতত সমৰ্পণ কৰিছিল। নাচৰীয়াসকলে কৰিব নোৱাৰা বা কৰিব নালাগিব এনে 3টা বিষয় আছিল। প্ৰথমটো হৈছে তেওঁ চুলি কাটিব নোৱাৰিছিল। কিয়? কাৰণ তাৰে মানুহে নাচৰীয়াজনক চিনি পাব পাৰিছিল যে মানুহজন নাচৰীয়া। সেয়া আছিল পুৰুষ লোকৰ মাজত নাচৰীয়াজনক নাচৰীয়া ৰূপে চিনি পোৱাৰ এটা চিন। কিন্তু এগৰাকী বিখ্যাত বাইবেল শিক্ষকে কথাটো অলপ বেলেগ ধৰণে ভাবিছে। নাচৰীয়াসকলে চুলি নাকাটি দীঘলকৈ ৰাখিছিল কিয়? কাৰণ পুৰুষ মানুহ এজনে দীঘলকৈ চুলি ৰখাটো তেওঁৰ নিজলৈকে লাজৰ বিষয় বুলি পাচনি পৌলে কৈছে। 1 কৰিন্থিয়া 11 নম্বৰ অধ্যায়ৰ 14 নম্বৰ পদত। কিন্তু নাচৰীয়াসকলে দীঘলকৈ চুলি ৰাখিছিল কাৰণ তেওঁলোকে ঈশ্বৰৰ কাৰণে লাজ সহন কৰিবলৈ সদায় প্ৰস্তুত আছিল। কিন্তু আজিকালি আমি আমাৰ সোঁৱে বাৱে সন্মুখে পাছে যিমানবিলাক ডেকা দীঘল চুলিৰে দেখোঁ, তেওঁলোকে ঈশ্বৰৰ নামৰ নিমিত্তে লাজ সহন কৰিবনে? নকৰে। সেইটো তেওঁলোকৰ উদ্দেশ্য নহয়। তেন্তে ইমান কষ্ট কৰি দীঘলকৈ এই জাক ডেকাই চুলি ৰাখে কিয়? মিলিটাৰী কাট দিয়া সেই মোৰ আই ছোৱালীহঁতক প্ৰত্যাহ্বান জনাবলৈকে তেওঁলোকে দীঘল চুলি ৰাখে। তেওঁলোকে প্ৰত্যাহ্বান জনাই কয়, তোমালোক মাইকী ছোৱালীবোৰে মিলিটাৰী কাট দি চুলি কাটিলে, আমি মতা ল'ৰাবোৰে চুলি নকটাকৈ আধা ফুট বা 9 ইঞ্চি দীঘল চুলি ৰাখিব নোৱাৰোনে? নহ'লে প্ৰিয় শ্ৰোতা, তাৰ বাহিৰে আন কি বেলেগ কাৰণ থাকিব পাৰে চিন্তা কৰিও বাহিৰ কৰিব আমি হ'লে নোৱাৰিছোঁ। নাচৰীয়াসকলে কৰিব নোৱাৰা দ্বিতীয়টো বিষয় আছিল যে তেওঁলোকে দ্ৰাক্ষাৰস, সুৰা আৰু দ্ৰাক্ষাৰে তৈয়াৰ কৰা কিচমিচ পৰ্যন্ত খাব
বা স্পৰ্শ কৰিব নোৱাৰিছিল। কিন্তু ইছৰাইলৰ সন্তানসকলে নাচৰীয়াসকলক দ্ৰাক্ষাৰস পান কৰোৱাই ঈশ্বৰে আৰোপ কৰা বিধান ভংগ কৰিছিল। নাচৰীয়াসকলে কৰিব নলগীয়া তৃতীয়টো বিষয় হৈছে যে তেওঁলোকে মৰা শ স্পৰ্শ কৰিব নোৱাৰিছিল, আনকি তাৰ ওচৰলৈকে যাব নোৱাৰিছিল। নাচৰীয়াজনৰ ঘৰৰ কোনো প্ৰিয় লোক যদি ঢুকাইছিল, তেতিয়াও সৎকাৰ কৰা কাৰ্যত যোগদান কৰিব নোৱাৰিছিল। তেওঁৰ জীৱনত যে ঈশ্বৰকেই প্ৰথম স্থান দিয়া হৈছিল, ইয়াৰে তাকেই প্ৰমাণ দিছিল। তাৰ পাছত ইছৰাইলৰ সন্তানসকলে কৰা আনটো অপৰাধ আছিল যে তেওঁলোকে ভাৱবাদীসকলক ভাৱবাণী প্ৰচাৰ কৰিবলৈ দিয়া নাছিল। মানুহবিলাকে ভাৱবাদীসকলক কৈছিল, আমি তোমালোকৰ ভাৱবাণী শুনিবলৈ ইচ্ছা নকৰোঁ। এইদৰে তেওঁলোকে ঈশ্বৰৰ ভাৱবাদীক উপেক্ষা কৰিছিল, বৰ বলপূৰ্বকভাৱে তেওঁলোকক প্ৰত্যাখ্যান কৰিছিল। আজি আমাৰ মাজতো সেইটোৱেই ঘটা নাই জানো? ঐশ্বৰিক বা আধ্যাত্মিক কথাত মনোযোগ দিয়া লোকসকল আজি লোকচক্ষুত দুৰ্বল আৰু হীন চিন্তা আৰু হীনমন্যতাৰ লোক। তেওঁলোকলৈ চালে জগতৰ মানুহে বৰ পুতৌৰ দৃষ্টিৰে চায়। তেওঁলোকে ভাৱবাদীৰ দৰে ঈশ্বৰৰ বচন প্ৰচাৰ কৰিলে ধৰ্মৰ কথা কোৱা বুলি ভাবে। তেওঁলোকে ঘোষণা কৰা ঈশ্বৰৰ বচনৰ বাণীবোৰ শুনিলেও চলে আৰু নুশুনিলেও চলে বুলি ধাৰণা কৰে। নাইবা তেওঁলোকে ভাবে যে এই ধৰ্মপ্ৰচাৰকবিলাকে কেৱল পাপ অপৰাধৰ কথাকেই ঘূৰাই ঘূৰাই কৈ থাকে। বপুৰাসকলৰ বেচেৰা ক'ব পৰা কথাও তেনেকে নাই। বাইবেলখনৰ বাহিৰে বেচেৰা আন বেলেগ বিষয়ৰ কোনো জ্ঞান এওঁলোকৰ নায়েই। দুনিয়াৰ বহু কথাৰ এওঁলোকে একো ভূ নাপায়। বৰ অজ্ঞ মানুহ, বুদ্ধিৰে সংসাৰখনত চলি খাব নজনা মানুহ, বৰ মাটিৰ নিচিনা মানুহ। এওঁলোকৰ ঐশ্বৰিক বাণী নুশুনাকৈও যেতিয়া আমাৰ জীৱনবোৰ ইমান সুন্দৰকৈ চলি গৈছে, এওঁলোকৰ বাণী শুনাৰেই বা প্ৰয়োজন ক'ত? পাপ কৰি থাকিলেই জানো চলিব? 10 আঙুলিৰ বদমাচিৰে ৰাজহুৱা ধনৰ অলপ ইফাল সিফাল নকৰিলে বিল্ডিংখন জানো উঠিব? এইখন পৃথিৱীত ইমান সাধু হলে নচলিব। এৰা প্ৰিয় শ্ৰোতা, এই সাংসাৰিক মানুহৰ মনৰ চিন্তাধাৰা, তেওঁলোকৰ মানসিকতা আজি এনেকুৱা ধৰণৰেই হৈছে। সেয়ে তেওঁলোকে বাইবেলৰ ঐশ্বৰিক বাণী শুনিব নোখোজে আৰু শুনিবলৈ খোজা সকলোকো পাকে প্ৰকাৰে বাধা প্ৰদান কৰি থাকে। এওঁলোকেই আজিৰ দিনৰ আধুনিক ইছৰাইলৰ সন্তানসকল। এইদৰে প্ৰতিভাশালী ছয়তানে মানুহক বৰ কৌশলেৰে ঈশ্বৰৰ পৰা আঁতৰ কৰিবলৈ ধৰিছে, আঁতৰ কৰি লৈ গৈ আছে। নিজকে বুদ্ধিয়ক বুলি ভবা শিয়াল চৰিত্ৰৰ মানুহবিলাকে জনা নাই যে তেওঁলোকে গোট গৰুৰ নিচিনাকৈ ছয়তানৰ ফুচলনিত তেওঁলোকে জীৱনৰ সৰ্বনাশলৈ আগবাঢ়িহে গৈ আছে। শিয়াল বুদ্ধিয়ক মানুহে যেতিয়া এই বিষয়ে বুজি উঠিব, তেতিয়া তেওঁৰ বাবে বৰ পলম হৈ যাব। তেতিয়া কিন্তু লাভ একো নহ'ব। এওঁলোকে যদি কিবা চিন্তা কৰিব খোজে, এতিয়াই কৰিব লাগে। পৰিত্ৰাণৰ বাবে আজি বোলা দিনটোহে আমাৰ দিন, কাৰণ কাইলৈৰ দিনটোলৈ আমি ৰৈ থাকিব নোৱাৰিবও পাৰোঁ। কাইলৈৰ দিনটো আমালৈ নাহিবও পাৰে। তদুপৰি আমাৰ মাজত অনেক লোকেই একালত নাচৰীয়াসকলৰ দৰে মাদক দ্ৰব্যৰ লগত কোনো সম্বন্ধ নৰখা লোক আছিল। আজি কিন্তু তেওঁলোক ঘোৰ মদাহী, কাৰণ আমোচৰ দিনৰ ইছৰাইলৰ সন্তানসকলৰ নিচিনাকৈ আজিৰ আধুনিক ইছৰাইলৰ সন্তানসকলে বিভিন্ন প্ৰকাৰে আজিৰ নাচৰীয়াসকলক মাদক দ্ৰব্যত আসক্ত হ'বলৈ উপায় দিছে। আনকি জাতি, দেশ, সমাজ, ঘৰ আৰু ব্যক্তিগতভাৱে মানুহজনক ধ্বংস কৰা সেই বৰ বিষ ব্যৱহাৰ কৰিবলৈ অনুজ্ঞাপত্ৰ পৰ্যন্ত প্ৰদান কৰা হৈছে। এই সকলোবোৰৰ সোধ বিচাৰ ঈশ্বৰে কৰিবই। আধুনিক ইছৰাইলৰ সন্তানসকল যেয়েই নহওক কিয়, কাৰো মুখলৈ তেওঁ নাচাব। সকলোৱেই তেওঁৰ সোধ বিচাৰৰ আসনৰ আগত জবাবদিহি দিব লাগিব। আন সকলো মাদক দ্ৰব্যৰ ভিতৰত মদ আৰু সুৰাপানেই আজিৰ আমাৰ সমাজখনক পাইকাৰী হাৰত নষ্ট কৰিছে। গতিকে ঈশ্বৰৰ বচনলৈ মনোযোগ নিদিয়া
আৰু মদ্যপানত আসক্ত থকা জাতি এটাই, এখন সমাজে আৰু এজন মানুহে জনা নিতান্তই প্ৰয়োজন যে তেওঁলোকৰ সেই অপৰাধ চাই পবিত্ৰ আৰু ধাৰ্মিক ঈশ্বৰ কেতিয়াও নীৰৱ দৰ্শক হৈ নাথাকিব। আমোচ 2 নম্বৰ অধ্যায়ৰ 13 নম্বৰ পদ পঢ়ি দিছোঁ। চোৱা, ডাঙৰিৰে ভৰা গাড়ীয়ে চেপেটা কৰা দি মই তোমালোকৰ ঠাইত তোমালোকক চেপেটা কৰিম। ইয়াত ডাঙৰিৰে ভৰা গাড়ীৰে চেপেটা কৰাৰ কথাৰে প্ৰাণকে মাৰি পেলোৱাৰ কথা কোৱা হোৱা নাই নিশ্চয়, কিন্তু কঠোৰ শাস্তি প্ৰদান কৰাৰ কথাকেই কোৱা হৈছে। তাৰমানে ঈশ্বৰে ইছৰাইলৰ সন্তানসকলক কৈছে, তোমালোকৰ নিমিত্তেই ইমূৰীয়াসকলক এই ভূমিৰ পৰা দূৰ কৰিলোঁ, কিন্তু এতিয়া তেওঁলোকে আচৰা পাপকেই তোমালোকেও আচৰিছা। তোমালোক মোৰ লোক বুলিয়েই তোমালোকৰ পাপ জানিও মই চকু দুটা মুদি থাকিব লাগিব নেকি? নাই নাই, ডাঙৰিৰে ভৰা গাড়ীয়ে চেপাৰ দৰে তোমালোককো ডাঙৰ শাস্তি মই বিহিম। এতিয়া আমি 2 নম্বৰ অধ্যায়ৰ 14 পদৰ পৰা 16 পদলৈকে পঢ়ি দিছোঁ। সেই কালত বেগীৰ পলাবৰ উপায় নষ্ট হ'ব, বলিয়ে নিজৰ বল খটাব নোৱাৰিব আৰু বীৰে নিজৰ প্ৰাণ ৰক্ষা কৰিব নোৱাৰিব, নাইবা ধনুৰ্ধৰে থিয় হৈ ৰৈ থাকিব নোৱাৰিব। খৰতকীয়া ভৰিৰ মানুহে নিজকে ৰক্ষা কৰিব নোৱাৰিব আৰু অশ্বাৰোহীয়ে নিজকে উদ্ধাৰ কৰিব নোৱাৰিব। আৰু জিহুৱাই কৈছে, বীৰবিলাকৰ মাজৰ সাহিয়াল লোক সেইদিনা বিবস্ত্ৰ হৈ পলাব। আমোচ 1 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদত উল্লেখ থকা ভূমিকম্পৰ কথালৈকে এই পদ তিনিটাৰ কথাই আঙুলিয়াইছে, এই বুলি কিছুমান বাইবেল শিক্ষকে বিশ্বাস কৰে। কিন্তু এয়া ভূমিকম্পৰ কথা নহ'বও পাৰে, বৰং ইয়াৰ অৰ্থ এইটোহে হ'ব পাৰে যে এটা সময়ত ইছৰাইল এক বলৱান জাতি আছিল। তেওঁলোকৰ শত্ৰু জাতিবিলাকক তেওঁলোকৰ পৰা দূৰ কৰি ৰাখিছিল আৰু কোনো শত্ৰু জাতিয়ে আক্ৰমণ কৰি তেওঁলোকৰ মাজলৈ আগবাঢ়ি যোৱা নাছিল। কিন্তু এতিয়া সকলোবোৰ বিনষ্ট হ'বলৈ লৈছিল। আনকি নগৰবিলাকৰ দেৱালবোৰকো ভঙা হৈছিল। শত্ৰুসকল তেওঁলোকৰ মাজত সোমাই পৰিছিল। বলৱান ইছৰাইল জাতি বলৱান আৰু হৈ থকা নাছিল। এতিয়া এনেদিন আহিছে যে প্ৰতিটো দেশেই নিজৰ নিজৰ কথা ভাবি চাব লাগে। অতীত ইতিহাসে আমাৰ চকু মুকলি কৰিব লাগে। যিবিলাক দেশ একালত জগতৰ দৃষ্টিত আগৰণুৱা আৰু শক্তিশালী দেশৰূপে পৰিগণিত হয়, সেইবিলাক দেশেই দুটামান বছৰৰ পাছত দেখিব টুকুৰা টুকুৰ হয় আৰু নিঃশেষকৈ শক্তিহীন হৈ পৰে। শক্তিশালী দেশৰূপে পৰিগণিত হোৱা কোনো কোনো দেশ আকৌ গৃহযুদ্ধত জুৰুলা হৈ পৰে। এনেবিলাক দেশে যেতিয়া বিজয় পথত আগুৱাই প্ৰগতিৰ মুখ দেখে, তেতিয়া তেওঁলোকে ভাবে যে তেওঁলোকক আৰু ঈশ্বৰক নালাগে, ঈশ্বৰৰ কথা আৰু তেওঁলোকে ভাবিব নালাগে, এই বুলি তেওঁলোকে ভাবে। তেনেবিলাক দেশৰে দুৰ্গতি আপুনি দেখা পাব। প্ৰিয় শ্ৰোতা, আপুনি খ্ৰীষ্টীয় মণ্ডলীৰ ইতিহাস আৰু বিশ্বৰ ইতিহাস দুয়োটা ইতিহাসকেই অধ্যয়ন কৰিলে দেখিবলৈ পাব যে যিবিলাক দেশ আৰু জাতিয়ে ঈশ্বৰক প্ৰত্যাখ্যান কৰে, নাইবা যিবিলাক দেশ আৰু জাতিয়ে ঈশ্বৰ নিন্দা কৰে, নাইবা যিবিলাক দেশ আৰু জাতিয়ে ঈশ্বৰৰ লোকসকলক তাৰণা বা অত্যাচাৰ কৰে, ইতিহাসৰ কোনো এটা সময়ত সেইবিলাক দেশ বা জাতি গুৰিতে কটা যোৱা গছজোপাৰ দৰে বাগৰি পৰে। এনেকুৱাবিলাক দেশ আৰু জাতিয়ে ঈশ্বৰৰ অভিশাপ আৰু ক্ৰোধ অৰ্জন কৰি নিজেই নিজৰ কবৰ খান্দে। আমোচ ভাৱবাদীৰ সময়তো ইছৰাইলৰ উত্তৰ আৰু দক্ষিণ দুই ৰাজ্যৰেই একে অৱস্থা হৈছিল। ঈশ্বৰে ইছৰাইলক কৈছিল, তুমি হ'বলৈ বাধ্য হৈছা, কিন্তু তুমি চাগে এতিয়াও টলকিব পৰা নাই যে মই তোমাৰ সুধবিচাৰ কৰিবলৈ আৰম্ভণ কৰিছোঁ। ইছৰাইলৰ সন্তানসকলক আমোচ ভাৱবাদীয়ে জনোৱা সেয়া আছিল ঈশ্বৰৰ বাণী। ইছৰাইলীয়া লোকসকলে তেনে বাণী শুনিবলৈ ইচ্ছা কৰা নাছিল। তেওঁলোকৰ ইচ্ছা আছিল
আমোচক নগৰখনৰ পৰা খেদি পঠিয়াবলৈহে। কিন্তু সঁচা কথাটো এইয়েই যে তেওঁলোকৰ সৈতে আমোচৰ তেতিয়াও কাম শেষ হোৱা নাছিল। এতিয়া আমি 3 নম্বৰ অধ্যায়টোলৈ আগবাঢ়ো হওক। এই 3 নম্বৰ অধ্যায়টোত আমি পাওঁ গোটেই ইছৰাইল জাতিটোকে ঈশ্বৰে দোষাৰোপ কৰাৰ কথা। আমোচ 3 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদটো পাঠ কৰি দিম, শুনিবচোন। হে ইছৰাইলৰ সন্তানবিলাক, তোমালোকৰ বিৰুদ্ধে মিছৰ দেশৰ পৰা মই উলিয়াই অনা গোটেই গোষ্ঠীৰেই বিৰুদ্ধে জিহুৱাই কোৱা এই বাক্য শুনা। ইয়াত আমি মন কৰিলে দেখা পাওঁ যে ইছৰাইল জাতিটো যে দক্ষিণ আৰু উত্তৰ ৰাজ্যত বিভক্ত, সেই কথাটোত ঈশ্বৰে গুৰুত্ব আৰোপ কৰা নাই। কিন্তু তেওঁ কৈছে যে মিছৰৰ পৰা বাহিৰ কৰি উলিয়াই লৈ অনা সমস্ত জাতিটোকেই উদ্দেশ্য কৰি তেওঁ এতিয়া কথা ক'বলৈ বিচাৰে। তেওঁৰ দৃষ্টিত ইছৰাইল দুটা পৃথক জাতি নহয়। তেওঁৰ দৃষ্টিত গোটেই 12টা ফৈদৰ ইছৰাইলীয় লোকৰূপে কেৱল এটাহে জাতি। আমোচ 3 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদ। তেওঁ কৈছে, পৃথিৱীৰ সকলো গোষ্ঠীৰ মাজত কেৱল তোমালোককেই মই জানিলোঁ। এই কাৰণে মই তোমালোকৰ আটাই অপৰাধৰ নিমিত্তে তোমালোকক দণ্ড দিম। ইয়াত আমোচে য'ত ধৰিব ঠিক তাতেই ধৰিছে। তেওঁ কোনো ধৰণৰ চালেবেৰে কোবোৱা কথা কোৱা নাই। তেওঁ একো কথা লুকুৱাই ৰখা নাই। পোনছাতে কৈছে যে গোটেই ইছৰাইল জাতিৰ অপৰাধৰ নিমিত্তে ঈশ্বৰে তেওঁলোকক শাস্তি দিব। এইটো বৰ বেয়া কথা হ'ল যে ইছৰাইলৰ ৰজা আৰু পুৰোহিতসকলে তেওঁৰ কথালৈ কাণসাৰ নকৰিলে। তেওঁৰ ভাৱবাণীলৈ মনোযোগ দিয়া হ'লে ইছৰাইলৰ ইতিহাসেই সম্পূৰ্ণ বেলেগ হ'লহেঁতেন। ঈশ্বৰে ইছৰাইল জাতিৰ লোকসকলক কৈছে, পৃথিৱীৰ সকলো গোষ্ঠীৰ ভিতৰত কেৱল তোমালোককেই মই জানিলোঁ। কাৰণ নোহৰ দিনৰ জলপ্লাৱনৰ পাছতো মানুহ এনেভাৱে পাপ জীৱনতেই মজি থাকিল যে বাবিলৰ ওখ গৃহটো নিৰ্মাণ কৰোঁতে সেই মানুহ ঈশ্বৰৰ পৰা পুনৰ পৃথক হ'ল। মানুহ তেতিয়া সম্পূৰ্ণৰূপে খহি পৰিল। তাৰ পাছত ঈশ্বৰে উৰ দেশৰ কলদিয়াসকলৰ মাজৰ পৰা অব্ৰাহাম নামৰ মানুহজনক আহ্বান কৰি প্ৰতিমা পূজা কৰা তেওঁৰ জাতিৰ মাজৰ পৰা ওলাই আহিবলৈ আদেশ কৰি তেওঁক যি ঠাইলৈ যাবলৈ আদেশ কৰে তালৈকে যাবলৈ আজ্ঞা কৰিলে। আৰু ঈশ্বৰে ক'লে যে অব্ৰাহাম নামৰ এই মানুহজনৰ পৰাই তেওঁ এটা জাতিৰ উৎপত্তি কৰিব আৰু তেওঁলোকক এখন দেশ দিব। পৃথিৱীৰ সকলো গোষ্ঠীৰ ভিতৰত কেৱল তোমালোককেই মই জানিলোঁ। এই বুলি কওঁতে ঈশ্বৰে এই কথাকেই কৈছে যে তেওঁলোকক ঈশ্বৰে বিশেষভাৱে সকলো জাতিৰ মাজৰ পৰা বাছি লৈছে। গোটেই জগত জুৰি তেওঁৰ বাণী বিস্তাৰ কৰিবলৈ ঈশ্বৰে এই ব্যৱস্থাটো লৈছে। জাতিসমূহৰ মাজৰ পৰা তেওঁ অব্ৰাহামক মনোনীত কৰিলে আৰু অব্ৰাহামৰ পৰাই তেওঁ সেই ইছৰাইল জাতি উৎপন্ন কৰিলে আৰু সেই জাতিকেই তেওঁৰ বচন তেওঁ দিলে। ঈশ্বৰৰ উদ্দেশ্য আছিল যাতে তেওঁৰ এই মনোনীত জাতিটোৱে জগতক তেওঁৰ বচন দিব। তেওঁৰ উদ্দেশ্য এই যেন আজি আমিয়েই তেওঁৰ সেই বচন জগতক দিওঁ। কিন্তু ইছৰাইলৰ সন্তানসকলে ঈশ্বৰৰ সেই বচন জগতক দিয়াৰ কথাটো বাদেই বৰং তেওঁলোক নিজেই ঈশ্বৰৰ সেই বচন অমান্য আৰু উলংঘন কৰিছিল। তেওঁলোকে ঈশ্বৰৰ বচন পোৱাৰ বাবে তেওঁলোকৰ দায়িত্বও আছিল বেছি। সেয়ে ঈশ্বৰে ইছৰাইলৰ সন্তানসকলক অধিক কঠোৰ শাস্তি বিহিব বুলি তেওঁৰ দাস আমোচৰ যোগেদি জনাইছে। আজি আমি যিসকলে ঈশ্বৰৰ বচন জানো কিন্তু তাক বিস্তাৰ নকৰোঁ, আমাৰো বিচাৰ ভাৰী হ'ব। জগতৰ অনেক লোকে আজি ঈশ্বৰৰ প্ৰেম জনাটো প্ৰয়োজন, যি প্ৰেম তেওঁ প্ৰকাশ কৰিলে কালবাৰীৰ ক্ৰুচত আৰু যি প্ৰেমৰ গুণে তেওঁ পাপীৰ পৰিত্ৰাণৰ অৰ্থে পৰিত্ৰাণৰ মূল্য পাপী মানুহৰ হৈ নিজৰ
প্ৰাণ দিয়াৰ দ্বাৰাই বহন কৰিলে। প্ৰভু যীশুৰ সেই প্ৰেমৰ বাণী যদি আমি জনাসকলে জগতক নজনাওঁ, তেন্তে আমাক শাস্তি নিদি ঈশ্বৰে কাক শাস্তি দিব লাগিব কওকচোন বাৰু? আপুনি ঈশ্বৰৰ প্ৰেমৰ বিষয়ে জানিলেনে প্ৰিয় শ্ৰোতা? যদিহে জনা নাই, আমাক লিখি জানিবলৈ চেষ্টা কৰক, আৰু যদিহে জানিলে আপুনি আনকো জনাওক। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। ঈশ্বৰে গোটেই ইছৰাইল জাতিটোকে কথা কৈছে। তেওঁ মিছৰৰ পৰা উলিয়াই লৈ অনা ইছৰাইল জাতিটোক সেই প্ৰতিজ্ঞাৰ দেশত স্থাপিত কৰিছিল। তাৰ পাছত জাতিটো দুখন ৰাজ্যত বিভক্ত হৈছিল, উত্তৰে ইছৰাইল আৰু দক্ষিণে যিহুদা। কিন্তু ঈশ্বৰে জাতিটো বিভক্ত হোৱা কথাটো আওকাণ কৰি গোটেই জাতিটোক একেলগে এটা পৰিয়াল হিচাপে সম্বোধন কৰিছে। ঈশ্বৰে তেওঁলোকক দুখন ৰাজ্য হিচাপে নাচায়, এখন ৰাজ্য এটা জাতি হিচাপে চায়। ঈশ্বৰৰ দৃষ্টিত ইছৰাইলৰ 12টা ফৈদ মিলি এটা পৰিয়াল। ঈশ্বৰে জনাই দিছিল যে পৃথিৱীৰ সকলো পৰিয়ালৰ মাজৰ পৰা তেওঁ ইছৰাইলক বাছি লৈছিল। তেওঁ অব্ৰাহামক মাতি আনিছিল আৰু অব্ৰাহামৰ যোগেৰে ইছৰাইল জাতিটো সৃষ্টি কৰি তেওঁলোকক তেওঁ ঈশ্বৰৰ বাক্য দিছিল, যাতে তেওঁলোকে গোটেই জগতক বাক্য দিয়ে। কিন্তু তেওঁলোক বিফল হৈছিল। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ সুন্দৰ সময়, সুন্দৰ সুযোগ তুমি প্ৰত্যেককে দান কৰাৰ বাবে। বিশেষকৈ পিতৃ সময়তে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত, তোমাৰ যি পবিত্ৰ বাক্য অধ্যয়ন কৰা হ'ল আৰু এই বাক্যৰ যোগেদি প্ৰভু যিমানসকল এই অনুষ্ঠান চাই থকা দৰ্শকসকল আছে, তেওঁলোকে যি প্ৰভু আশীৰ্বাদ প্ৰাপ্ত হৈছে বুলি বিশ্বাস কৰোঁ। আৰু প্ৰভু যিবোৰ শিকিছে তেওঁলোকে তোমাৰ বাক্যৰ যোগেদি, সেই সকলো তেওঁলোকে যাতে মনত ৰাখি সেইমতে যাতে তেওঁলোকে চলিবলৈ পাৰিব আৰু তেওঁলোকে যাতে তোমাৰ গৌৰৱ, তোমাৰ প্ৰশংসা কৰিব পাৰিব, তেনে আশীৰ্বাদ প্ৰভু তুমি প্ৰত্যেকৰ জীৱনত দান কৰিবা আৰু তেওঁলোকৰ সকলো প্ৰয়োজনবোৰ প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে ইছৰাইলৰ উত্তৰ ৰাজ্যৰ। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে প্ৰতিশোধমূলক ভাৱৰ অন্তৰালত থকা বস্তুটো কি? নাচৰীয়াসকলৰ বাবে বাধা দিয়া কাম কেইটা আছিল? অপশ্যন এ 4টা, অপশ্যন বি 3টা, অপশ্যন চি 2টা, অপশ্যন ডি 1টা। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো অহাকালি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, যদি আপোনাৰ এই অনুষ্ঠানটি শুনি ভাল লাগিছে, তেনেহ'লে এই নম্বৰত এটি মিছ কল দিয়ক। ইয়াৰ যোগেদি আপুনি পৰৱৰ্তী অনুষ্ঠানত বিজয়ী হ'ব পাৰে।